দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বাবে সহায় হোৱাকৈ গণিতৰ যিখিনি কমন কুৱেশ্যনছ হয় প্ৰতিটো অধ্যায় সেই কমন কুৱেশ্যনছসমূহ আমাৰ ভিডিঅ'সমূহৰ জৰিয়তে আলোচনা কৰিম। আজি এইটো প্ৰথম ভিডিঅ'। এই ভিডিঅ'টোৰ পৰাই মই তোমালোকক পৰীক্ষাত 80% কমন অহা কুৱেশ্যনছ আলোচনা কৰিম আৰু ইয়াৰ পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 কৈ কিছুমান সিৰিজ আৰম্ভ কৰিম। গতিকে তোমালোকে আমাৰ ভিডিঅ'সমূহ যিমান পাৰা চাবা আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা, তেতিয়াহে তোমালোকক ভিডিঅ'সমূহ দিবলৈ মই উৎসাহিত হ'ম। এতিয়া কথা হ'ল তোমালোকে কিছুমান সমস্যা যিখিনি সমস্যা তোমালোকে সমাধান কৰিব নোৱাৰা সেই সমস্যাসমূহ তোমালোকে মোক জনাই দিবা বা তোমালোকে মোক কমেণ্টত লিখি দিবা, তোমালোকক তাৰো উত্তৰ দিবলৈ চেষ্টা কৰিম। প্ৰথমতে কিছুমান মই সমস্যা উলিয়াই লৈছোঁ, এই সমস্যাসমূহ তোমালোকক সমাধান কৰি দিম। ইয়াৰ লগতে তোমালোকৰ অন্যান্য কিছুমান সমস্যা থাকে আৰু তোমালোকে কমন কুৱেশ্যনছ কেনেকৈ বাচিব লাগে বা কমন কুৱেশ্যনছনো কেনেকৈ আমি বাচিম, আমি পৰীক্ষাত 80+ নম্বৰ পাবলৈ গণিতত কেনেকৈ পঢ়িলে হ'ব আৰু কেনেকৈ প্ৰেক্টিছ কৰিলে হ'ব, প্ৰতিটো কথাই তোমালোকৰ লগত মই আলোচনা কৰিম। গতিকে সময় নষ্ট আৰু নকৰোঁ তোমালোকক। গতিকে পৰীক্ষা ওচৰ একেবাৰে চাপি আহিছে, আমি ভিডিঅ'সমূহ বা এই প্ৰশ্নসমূহ আমি আৰম্ভ কৰি গৈ থাকোঁ। এতিয়া চোৱা, এতিয়া প্ৰথম প্ৰশ্নটোত কি কৈছে, -3, 2/4 পৰা দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিবলৈ কৈছে। এতিয়া আমি শূন্য দুটাৰ পৰা দ্বিঘাত বহুপদটো কেনেকৈ নিৰ্ণয় কৰোঁ তাক আমি শিকিম প্ৰথমতে। এতিয়া চাবা দেই, এতিয়া শূন্য দুটাক আমি কি বুলি কওঁ, বহুপদক আলফা আৰু বিটা বুলি কওঁ। এতিয়া চোৱা, আলফা প্লাছ বিটা শূন্য দুটাৰ সমষ্টিক আমি কি বুলি কওঁ, b/a বুলি কওঁ। আৰু এটা কথা কওঁ কি, আলফা ইনটু বিটা ইজুকেল -c/a। এই কথাবোৰ তোমালোকে মনত ৰাখি যাবা। এইখিনি কথা মনত ৰাখিলে তোমালোকে MCQ অতি সহজতে সমাধান কৰিব পাৰিবা। তোমালোকক মই MCQ প্ৰেক্টিছো লৈ আহিম ভিডিঅ'সমূহৰ জৰিয়তে। প্ৰথম তোমালোকে এই কুৱেশ্যনছসমূহ কেনেকৈ কৰে অৰ্থাৎ কনচেপ্টটো কেনেকুৱা হয় সেই কনচেপ্টটো তোমালোকে শিকি লোৱা। যদি তোমালোকে কনচেপ্টটো শিকি লোৱা নহয়, তেতিয়া তোমালোকে প্ৰতিটো MCQয়ে অতি সহজতে কৰিব পাৰিবা, নিজেই কৰিব পাৰিবা। এতিয়া চোৱা, এতিয়া আমি লিখি ল'ম আলফা প্লাছ বিটা, শূন্য দুটা আমি কি কৰি দিম, যোগ কৰি দিম, -3 + 2/4। এতিয়া চোৱা, তোমালোকে ভগ্নাংশ যোগ বিয়োগ কেনেকৈ কৰে। এতিয়া ইয়াত আমি এটা গোটা সংখ্যা আৰু এটা ভগ্নাংশত পাইছোঁ, গতিকে তলত আমি কি 1 এটা ধৰি ল'ব লাগিব। এতিয়া আমি কৰিম কি, 4 × 4 কৰিম, 3 × 4 = 12 কৰিম, 12 প্লাছ 2 × 2 হ'ল। এতিয়া ইয়াৰ পৰা আমি কি পাম, ইয়াৰ পৰা পাম কি চোৱা, 4, ইয়াত কি হ'ব, -10 হ'ব। ইয়াক আমি কাটি দিব পাৰোঁ, 2 × 2 = 4, 2 × 5 = 10। ইয়াৰ পৰা আমি কিমান পালোঁগৈ, -5/2 পালোঁ। ঠিক তেনেদৰে আমি পাম কি, আলফা ইনটু বিটা। আলফা ইনটু বিটা মানে কি, আমি শূন্যকেইটা পূৰণ কৰি দিম, ইনটু 2/4। এইকেইটা যদি আমি পূৰণ কৰি দিওঁ কি হ'ব, তলত 4 হ'ব, 2 × 3 = 6 হ'ব। এতিয়া 2 × 2 = 4, 2 × 3 = 6। এতিয়া ইয়াৰ পৰা আমি কিমান পালোঁগৈ, 3/2, -3/2। এতিয়া এই শূন্য দুটাৰ পৰা আমি যদি বহুপদটো উলিয়াবলৈ হ'লে আমি এটা সূত্ৰ মনত পেলাব লাগিব। সেই সূত্ৰটো হৈছে x² - আলফা প্লাছ বিটা হোল ইনটু x প্লাছ আলফা ইনটু বিটা ইজুকেল 0। এইটোক আমি ইমপ্লাইজলি লিখি লৈছোঁ। এতিয়া চাবা দেই, এতিয়া x² আমি লিখি থলোঁ, মাইনাছ আলফা প্লাছ বিটা মানটো আমি কিমান পাইছিলোঁ, আলফা প্লাছ বিটা মানটো -5/2, -5/2 পালোঁ। এতিয়া ডাঙৰ সংখ্যাটোক মাইনাছ থকাৰ কাৰণে ইয়াতো কি হৈছে, মাইনাছ হৈছে। সেইবোৰ কথা তোমালোকে মনত ৰাখিবা। এতিয়া আমি এইটো ব্ৰেকেট দিলোঁ, x প্লাছ ইয়াতো কি আছে আকৌ, আলফা ইনটু বিটা মানটো কি পাইছিলোঁ, -3/2 পাইছিলোঁ, ইজুকেল 0। ইমানখিনিলৈকে কৰিব পাৰিলে বাকীখিনি তোমালোকে কৰিব পাৰিবা। আৰু তোমালোকে প্ৰতিটো চেপ্টাৰৰ সূত্ৰসমূহ মনত ৰাখি ল'বা।
সূত্ৰবোৰ তোমালোকে মনত থাকিলে 1 2 3 মাৰ্কছ তোমালোকে এক্সট্ৰাকে পাই গৈ থাকিবা এতিয়া চোৱা x স্কয়াৰ মাইনাস a মাইনাস কি হ'ব প্লাস হ'ব 5x বাই 2 হ'ব আকৌ প্লাস a মাইনাস কি হ'ব মাইনাস হ'ব 3/2 is equal 0 হ'ব এতিয়া তোমালোকে চোৱা এতিয়া আমি কি পালো তিনিটা ভগ্নাংশ পাইছো সৰি দুটা ভগ্নাংশ পাইছো এটা গোটা সংখ্যা পাইছো না এটা চোৱা এতিয়া ইয়াৰ পৰা কেনেকৈ কি কৰিবা চোৱা ইয়াৰ পৰা আমি কি কৰিম ইয়াতো এক এটা আছে বুলি ধৰি লম এতিয়া গোটেই তলৰ কিটা আমি কি লম লসাগু লম এলসিএম ললে কি হ'ব 2 এ হ'ব এতিয়া 1 ৰ লগত কি পূৰণ কৰিলে 2 হ'ব 2 এ গুণ 2 গতিকে এই x স্কয়াৰ লগত আমি 2 টো পূৰণ কৰি দিব লাগিব এটা কি হ'বগে 2x স্কয়াৰ প্লাস এটা তলত 2 আছে 2 এ গুণ 2 গতিকে ইয়াত আমি 5x এ লিখিব লাগিব মাইনাস ইয়াতো আমি 3 লিখিব লাগিব কাৰণ 2 টো তলত আছে ইজ ইকুৱেল 0 এতিয়া চোৱা তোমালোকে এতিয়া এই 2 টো কি হৈ আছে হৰণ হৈ আছে সমান চিহ্ন ইফালে গলে কি হ'ব পূৰণ হ'ব শূন্য লগত যিকোনো সংখ্যা পূৰণ কৰিলে শূন্যই হ'ব গতিকে আমি আনসাৰটো কি পালো 2x স্কয়াৰ প্লাস 5x minus 3 is equal 0 এটা সো একেবাৰে সহজ নহয় নে এতিয়া তোমালোকে পালা কি টান একেবাৰে সহজ আমি সূত্ৰটো মনত ৰাখিব লাগিলে আৰু আমি আলফা প্লাস বিটা আমি মানে শূন্য কিটা কি কৰিলো যোগ কৰি দিলো আৰু আলফা ইনটু বিটা শূন্য কিটা পূৰণ কৰি দিলো পূৰণ কৰি আমি সূত্ৰটো মতে আমি মানখিনি পাতি দিলো মানখিনি পাতি দি আমি কি পালো বহুপদটো পাই গলো একেবাৰে সহজ নহয় নে এটা আমি 2 নম্বৰ প্ৰশ্নত লাইছো এটা ইয়াত কৈছে কি এটা ভগ্নাংশৰ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 9/11 হয় যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো 5/6 আমাক কি কৈছে ভগ্নাংশটো উলিয়াব কৈছে আমি ভগ্নাংশটো নাজানো গতিকে আমি ধৰি লম লেট ভগ্নাংশটো আমি ভুল হৈছে তো ভগ্নাংশটো ধৰা হল ভগ্নাংশটো আমি কি ধৰিম x/y বুলি লৈছো তেতিয়াহলে প্ৰথম শৰ্তত কি পাম প্ৰথম শৰ্ত মতে এটা প্ৰথম শৰ্ত মতেনো কি পাম সবা এটা প্ৰথম শৰ্তত কি কৈছে এটা ভগ্নাংশৰ যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় এটা প্ৰথম প্ৰশ্নটো পঢ়ি কৰিবলৈ চাবা এতিয়া আমি কি পাইছো লব আৰু হৰ পাইছো হনে এটো লব এটো হৰ উভয় মানে দুইটাকে কি যোগ কৰিব কৈছে 2 যোগ কৰিব কৈছে 2 যোগ কৰিলো 2 যোগ কৰিলে দুইটাতে 2 যোগ কৰিলে কিমান হয় কৈছে 9/11 হয় কৈছে এটোৰ পৰা আমি সমাধান কৰিলাম এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম দুইটাকে ইয়াত কিমান হ'বগে 11x + 2 আকৌ ইফালে কি হ'বগে 9y + 2 এতিয়া চোৱা 11 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 11x হ'ব প্লাস 2 11 কিমান হ'ব 22 হ'ব 22 9y হ'ব ইয়াত প্লাস 2 9 গুণ কিমান হ'বগে 18 হ'ব এতিয়া আমি কি পাম চোৱা এতিয়া 11x 9 টো সমান চিহ্ন ইফালে আহিলে -9y হ'ব is equal 18 plus 2 সমান চিহ্ন ইফালে গলে -22 এতিয়া আমি ইয়াৰ পৰা পাম কি 11x - 9y is equal 18 ৰ পৰা 22 গলে কিমান থাকিব -4 থাকিব এতিয়া এটোকে আমি ধৰি ললো 1 নম্বৰ সমীকৰণ এতিয়া আমি তাৰ পিছৰখিনি পঢ়িম ইয়ালৈকে পঢ়িলো আৰু আমি ইয়ালৈকে সমাধান কৰি গৈছো এনেকুৱাকে তোমালোকে কৰি চাবা প্ৰথম প্ৰশ্ন পঢ়িবা তাৰ পিছত সমাধান কৰিবা এতিয়া চাবা যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় লব আৰু হৰ উভয়তে কি যোগ কৰিব কৈছে 3 যোগ কৰিব কৈছে তেন্তে ভগ্নাংশটো কি হয় 5/6 হয় তেনে ভগ্নাংশটো কি হয় আমাক উলিয়াব কৈছে এতিয়া আমি দ্বিতীয় শৰ্ত মতে আমি উলিয়ালাম কি কৈছে আমাক দুইটাতে কৈছে হৰ আৰু লব দুইটাতে উভয়তে কি যোগ কৰিবলৈ কৈছে আমাক 3 যোগ কৰিব কৈছে ইয়াত 3 যোগ কৰিব কৈছে 3 যোগ কৰিলে কিমান হয়গে কৈছে 5/6 কৈছে এতিয়া আমি আকৌ আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিম 6x + 3 is equal 5y + 3 এতিয়া আমি ইয়াৰ পৰা কি পাম চোৱা
6x প্লাছ 6 3 গুণ 18 হ'ব ইজুকেল 5y হ'ব প্লাছ 3 5 গুণ 15 হ'ব এতিয়া আমি কৰিম কি 6x minus 5y ইজুকেল 15 প্লাছ টু সমান চিহ্ন ফালে minus 18 হ'ব এতিয়া 6x minus 5y ইজুকেল কিমান থাকিব ইয়াত minus 3 থাকিব এটো হ'ব কি 2 নম্বৰ সমীকৰণ এতিয়া আমি ইয়াত কথা হল এই সমীকৰণ দুটা আমি অপনয়ন প্ৰতিস্থাপন বৈজ্যগুণন তিনিটা পদ্ধতিয়ে কৰিব পাৰো এটা আটাইতকৈ ছুটি পদ্ধতিটো হৈছে অপনয়ন আজি মই তোমালোকক অপনয়ন পদ্ধতিৰে সমাধান কৰি দিম পৰৱৰ্তী আমি যদি কোৱেশ্চনছ পেপাৰত তেনেকুৱা কোৱেশ্চনছ পাও তেতিয়া প্ৰতিস্থাপন বৈজ্যগুণন পদ্ধতিৰে তোমালোকক সমাধান কৰি দিম এতিয়া চোৱা এনে অপনয়ন পদ্ধতিতে আমি কি কৰিব লাগে আমি মিলাই ল'ব লাগে প্ৰথমটো বা দ্বিতীয়টো কোনোবা এটা মিলাই ললে হৈ গল এতিয়া অপনয়ন মানে এটাক আমি অতৰাবা খেদি পঠাব লাগে এটা কেনেকৈ খেদিম চোৱা এতিয়া ইয়াত আছে 11x ইয়াত আছে 6x গতিকে সমীকৰণ 1 * 1ক আমি কি হে পূৰণ কৰি দিম 6 পূৰণ কৰি দিম 6 পূৰণ কৰিলে কিমান হ'বগে 66x হ'ব মাইনাস আমি ইয়াত কি পালো 6 9 গুণ কিমান হ'ব 54 হ'ব 54 হ'ব y ইজ ইকুৱেল ইয়াত 4 আছে 4 6 গুণ কিমান হ'ব 24 minus 24 এটো আমি 3 নম্বৰ সমীকৰণ ধৰি ললো এতিয়া আমি 2 নম্বৰ সমীকৰণ এই 2 নম্বৰ সমীকৰণত আমি কি হে পূৰণ কৰি দিম 11 এ পূৰণ কৰি দিম 11 এ পূৰণ কৰিলে কি হ'ব চোৱা 6 ঘাং কিমান হ'ব 66x minus এতিয়া 5 ঘাং কিমান হ'ব 55 হ'ব 55y is equal এতিয়া 3 ঘাং কিমান হ'ব minus 33 হ'ব ইয়াত আমি কৰিম কি এটো আমি 4 নম্বৰ সমীকৰণ দি দিম ইয়াৰকে নিশ্চয় বুজি পাইছা তোমালোকে ইয়াৰ পৰা আমি এটো কৰিম কি চোৱা ইয়াক আমি বিয়োগ কৰি দিম এতিয়া চোৱা ইয়াত কি হ'ব মাইনাস হ'ব ইয়াত প্লাস হ'ব ইয়াত কি হ'বগে ইয়াত মাইনাস টু কি হৈ যাবগে প্লাস হৈ যাব এতিয়া চাবা এতিয়া 55 ৰ পৰা 54 গলে কিমান থাকিব অকল y থাকিব ডাঙৰ সংখ্যাত প্লাস আছে গতিকে প্লাস বহিব ইজ ইকুৱেল ইয়াত থাকিব কি চোৱা ইয়াত 33 আৰু 24 প্লাস এ মাইনাস হ'ব কি এবাৰ 33 পৰা 4 গলে থাকিব কিমান আমি কি হল ইয়াৰ পৰা 13 হল 13 পৰা 4 গলে থাকিব 9 9 4 13 এটা আমি y ভ্যালুটো কিমান পালোগে 9 পালো এতিয়া আমি কৰিম কি সমীকৰণ 1 বা 2 ত আমি কি বহাই দিম y ভ্যালুটো পাতি দিম সমীকৰণ 1 তে দেখাম এতিয়া মই খিনি মহাই লৈছো ইয়াতে মই লিখি দিম সমীকৰণ 1 ত আমি কি কৰিম সমীকৰণ 1 ত আমি y মান পাতিম y ৰ মান পাতি y মান পাতিম কত সমীকৰণ 1 সমীকৰণ কোনটো আছে এটো 11x minus 9 y মানটো কি আছে 9 আছে is equal minus কি আছিল 4 আছিল এতিয়া আমি এখিনি ক্যালকুলেশন কৰিম 11x minus 9 গুণ 81 81 is equal minus 4 এতিয়া 11x is equal minus 4 minus 2 সমান চিহ্ন ইফালে গলে কি হ'ব plus 81 এতিয়া চাবা এতিয়া x টো ইফালে ৰাখিলো তে 11 টো পূৰণ আছে হৰণ হৈ যাব এতিয়া ইয়াত কিমান হ'ব 11 হ'ব 11 পৰা 4 গলে থাকিব কিমান 7 থাকিব ইয়াত 77 থাকিব গতিকে 7 11 কিমান হ'বকে 77 হ'ব গতিকে x ৰ ভ্যালুটো কিমান পালোগে 7 পালো আমি এটাকে আমি কি লিখিব পাৰো নিৰ্ণয় ভগ্নাংশটো কিমান হ'বগে x ত পালো 7 y ত পালো 9 এটো হ'ব আমাৰ উত্তৰটো কিবা টান পালা জানো তোমালোকে যদি বুজা নাই তোমালোকে মোক কমেন্টত জনাই দিয়া আৰু যদি বুজি পাইছা তোমালোকে কমেন্টত লিখি দিয়া এতিয়া আমি 3 নম্বৰটো সমাধান কৰিম আমি প্ৰথম সমস্যাবোৰ আমি ভালকে পঢ়ি চাব লাগে তাৰ পাছতহে আমি সমাধান কৰিব লাগে তেতিয়া তোমালোকে
প্ৰতিটো অংকই তোমালোকে ভালদৰে কৰিব পাৰিবা এতিয়া চোৱা ইয়াৰ পিছতে কি কৈছে এটা এপিৰ এ সমান এটো এৰিথমেটিক প্ৰগ্ৰেছন সমান্তৰ প্ৰগতি হয় এটা এপিৰ এ সমান 7 এ 13 সমান 35 ডি আৰু এছ 13 উলিয়াবলৈ কৈছে আমাক প্ৰথম দিয়া আছে কি উলিয়াব লাগে কি হেতু চাব লাগে আমাক কি দিয়া আছে এ 13 সমান 35 দিয়া আছে আমি এটা কথা জানো যে কি a plus 12d is equal 35 বুলি জানো তেতিয়া হলে আমি ইয়াৰ পৰা কি উলিয়াব পাৰো a মানটো যেটো আমাক দিয়া আছে a মানটো কিমান দিয়া আছে 7 দিয়া আছে plus 12d is equal 35 এতিয়া চাবা দেই 12d is equal 35 এই 7 টো সমান সমান ইফালে গলে কি হ'ব -7 হ'ব এতিয়া 12d is equal এতিয়া এফালে কিমান 15 হ'ব 15 পৰা 8 গলে থাকিব কেন 8 হাতে 15 8 থাকিব তাৰ পিছত ইয়াত কিমান থাকিব ইয়াত থাকিব 2 থাকিব 28 থাকিব এতিয়া আমি d ভ্যালুটো পাম কি 28/12 এতিয়া ইয়াকো আমি কাটিব পাৰো কাটিলে কি হ'ব চোৱা এতিয়া 3 4 গুণ কিমান হ'বগে 12 4 7 গুণ কিমান হ'বগে 28 হয় গতিকে আমি d ভ্যালুটো পালোগে কিমান 7/3 আমি d ভ্যালুটো পালো এতিয়া আমাক আৰু কি উলিয়াব কৈছে s13 উলিয়াবলৈ কৈছে s13 উলিয়াব কৈছে s13 উলিয়াবলৈ হলে আমি সূত্ৰটো এটা সূত্ৰ পাইছো কি n/2 হোল a plus an divided আমি কি হৈছে এটো হোল পাইছো এটা চোৱা ডিভাইডেড না এটো আমি সূত্ৰ এই সূত্ৰটো কেতিয়ানো ব্যৱহাৰ কৰিবা আৰু এটা সূত্ৰ পাইছো sn ৰ সূত্ৰ sn ৰ সূত্ৰটো আমি পাইছো কি n/2 twice a plus n-1 whole into d এটো হৈছে কি sn ৰ সূত্ৰ sn ৰ সূত্ৰ এটো হয় আৰু এটো হয় আৰু এটা sn ৰ সূত্ৰ বা sn is equal n/2 এই সূত্ৰখিনি মনত ৰাখি লবা a plus l হয় এইখিনি তোমালোকে মনত ৰাখি লবা তোমালোকক সূত্ৰৰ লগতে কনসেপ্টও আমি বুজাই যাম গতিকে তোমালোকে অকল ভিডিও প্ৰথম পৰা শেষলৈকে কন্টিনিউ কৰি চাই গৈ থাকিবা প্ৰতিদিনে তোমালোকে এটা ভিডিও কমপ্লিট কৰি যাবা আৰু লগতে প্ৰেক্টিস কৰি যাবা চাবা তোমালোকৰ গণিতত কিমানখিনি উন্নতি হৈছে বা ডেভেলপ হৈছে যদি তোমালোকে গণিতত যদি কোনো আমাৰ যদি ভিডিওবোৰ চাই উপকৃত নহয় মই তোমালোকক ভিডিও দিয়াই বাদ দি দিম মাথো তোমালোকে এবাৰ চাইছো আমাৰ ভিডিওসমূহ আৰু তোমালোকে ইয়াৰ ফিডবেক নিজে নিজে গম পাই যাবা এতিয়া চোৱা আৰু কমনটো তোমালোকক মই 80% দিমে পৰীক্ষাৰ কাৰণে হেতু মনত ৰাখি লবা এতিয়া চোৱা মানে s13 মানে কি sn ৰ মানটো এতিয়া s13 হলে কি হয় n ৰ মানটো 13/2 তে a ভ্যালুটো কিমান আছিল 7 আছিল প্লাস আৰু an ৰ ভ্যালুটো কিমান আছিল a13 ৰ ভ্যালুটো কিমান আছিল 35 এটো সহজ হয় ছুটি হয় গতিকে মই এটো কৈ দেখাইছো তোমালোকক এতিয়া a আৰু an ৰ মানটো যদি দিয়া থাকে তেতিয়া হলে তোমালোকে এটো সূত্ৰ ব্যৱহাৰ কৰিবা এতিয়া কিমান হ'ব ইনটু হাতে পাছে কিমান হ'ব হাতে পাছে 12 2 উকলিব 1 42 এটা 2 এ কইলে কিমান হ'ব 2 গুণ 2 2 গুণ 4 এতিয়া আমি কিমান পালো 13 * 21 এটো তোমালোকক মই সহজতে পূৰণ কৰি দেখাইছো কিছুমান নে তোমালোকে পূৰণ অংক কৰিবলৈ অসুবিধা পোৱা নহয় জানো যেটো মই কোচিংত পাই থাকো কিছুমান ষ্টুডেন্টক গতিকে তোমালোকক মই কথাটো কৈ দিছো এটা 3 গুণ কিমান হ'বগে 3 গুণ 3 3 গুণ 6 1 গুণ 1 2 গুণ 2 এটা 3 এফালে 7 এফালে কিমান হ'ব 273 হ'ব এটো হ'ব ইয়াৰ উত্তৰটো চাই ল তোমালোকে মোৰ মতেতো তোমালোকে ইয়াৰ একো ডাউট থাকিব নালাগে ইয়াৰ পিছৰটো কি কৈছে তাক চাম এতিয়া আমি এতিয়া চোৱা যদি sin x + y = 1 আৰু cos x - y = √3/2 আৰু x greater than y 0 greater than equal 0 less than equal x plus y less than equal 19 তেন্তে x আৰু y নিৰ্ণয় কৰিবলৈ কৈছে এটোক আমি কি কও greater than এটোক আমি less than বুলি কও আৰু এটো less than equal যদি এনেকে পোৱা তেতিয়া তোমালোকে কবা
গ্ৰেটাৰ দেন ইকুৱেল এইখিনি তোমালোকক বুজাই দিম মই বাস্তৱ সংখ্যাত গ্ৰেটাৰ দেন ইকুৱেল লেছ দেন ইকুৱেল কি হয় লেছ দেন ইকুৱেল গ্ৰেটাৰ দেন ইকুৱেল তোমালোকে শিকি ল'ব পাৰিবা এতিয়া চোৱা দিয়া আছে গিভেন বুলি লিখিছো দিয়া আছে sin x plus y is equal 1 ইয়াৰ পৰা আমি পাম কি sin x plus y is equal 1 সমান কি হয় sin 90 degree is equal 1 মানে sin 90 degree সমান 1 হয় এই চাৰ্টখনো তোমালোকক মই দি থোৱা আছে ভিডিও বনাই সেই ভিডিওটো তোমালোকে চাই লবা মই ইয়াৰ লিংক ডেসক্ৰিপচনত দি দিছো তোমালোকে চাই লবা অতি সহজতে বুজি পাবা তোমালোকে মুখস্থ নকৰিলেও হ'ব মুখস্থ নকৰাকে তোমালোকে নিজে উলিয়াই ল'ব পাৰিবা এটা চোৱা এটা কি হ'ব sin একিটা কেনসেল যাব খালি কাটি নেদেখুৱাব তোমালোকে ডাইৰেক্ট sin কেনসেল গুচি যাব থাকিব কিমান x + y is equal কিমান থাকিলে 90 ডিগ্ৰী এটো আমি 1 নম্বৰ সমীকৰণ ধৰিলো এতিয়া আমি ইয়াৰ পিছত কি পাম চোৱা cos x - y whole into √3/2 এতিয়া আমি cos x - y is equal এটা √3/2 টো কি হয় cos 30 ডিগ্ৰী মান cos দুটা কেনসেল গুচি গল থাকিলে কিমান x - y equal 30 ডিগ্ৰী এটো আমি 2 নম্বৰ সমীকৰণ ধৰিলো এতিয়া আমি দুইটা সমীকৰণ আমি বিয়োগ কৰি দিম এতিয়া সমীকৰণ 1 আমি বা এনেকৈ লিখিব পাৰো সমীকৰণ 1 - 2 সমীকৰণ 1 টো কি আছে x + y তাৰ পিছত আমি মাইনাস কৰিছো -x - y is equal 90 - 30 এতিয়া চোৱা কেনেকৈ কৰিছো x + y - x - প্লাস কি হ'বগে y is equal 90 আৰু 30 হলে কিমান হ'বগে 60 হ'ব এতিয়া চোৱা এটো x প্লাস আৰু মাইনাস কেনসেল গুচি গল y দুটা আছে গতিকে কি হ'ব 2y is equal 60 গতিকে আমি এটা বস্তু পালো কি y ভ্যালুটো 60/2 সমান কি হ'বগে 30 এতিয়া y ভ্যালুটো আমি কিমান পালোগে 30 ডিগ্ৰী পালো এতিয়া হলে আমি কি উলিয়াব লাগে x উলিয়াব লাগে এতিয়া আমি y মানটো পাই গলো এতিয়া কি উলিয়াব লাগে x মানটো উলিয়াব লাগে x মানটো উলিয়াম চোৱা তোমালোকে x মানটো চাবা দেই এটা x মানটো কেনেকৈ উলিয়াম চোৱা এতিয়া সমীকৰণ 1 ত আমি কি পাতি দিম y ভ্যালুটো পাতি দিম 1 ত আমি কি পাতিম y ৰ মান পাতি এতিয়া সমীকৰণ কোনটো আছিল x minus এতিয়া y ভ্যালুটো কিমান পাইছো আমি 30 পাইছো 30 is equal 30 এতিয়া x is equal 30 প্লাস টো সমান চিহ্ন ইফালে সৰি মাইনাস টো সমান চিহ্ন ইফালে গলে প্লাস হ'ব প্লাস 30 হ'ব গতিকে x ৰ ভ্যালুটো আমি কিমান পালোগে 60 পালো নিশ্চয় বুজি পালা তোমালোকে ইয়াৰ পিছত একেবাৰে হেখৰটো কৰিছো এতিয়া হেখৰ কোৱেশ্চনটো কেনেকৈ কৰে চোৱা তোমালোকে হেখৰ কোৱেশ্চনটো আকৌ এপি সিৰিজৰ আহিলে সমান্তৰ প্ৰগতি আহিলে তে সমান্তৰ প্ৰগতি কেনেকেনো কৰে তোমালোকে চাই লোৱা আকৌ ইয়াৰ পিছৰ ভিডিওটো তোমালোকে কাইলৈ পাই যাবা এই ভিডিওটো তোমালোকে কনসেপ্ট সহকাৰে আৰু কমন কোৱেশ্চনছ 5টা পাই যাবা প্ৰতিটো ভিডিওতে তোমালোকে 5টাকে প্ৰশ্ন পাবা প্ৰশ্ন আৰু লগতে কনসেপ্ট সহকাৰে সমাধান পাবা এটা ইয়াত কৈছে কি সমান্তৰ প্ৰগতি 3 8 13 18 ৰ 20 টম আৰু 25 টম পদ দুটা উলিয়াবলৈ কৈছে এতিয়া প্ৰথম আমি a মানটো কি আছে 3 প্ৰথম পদ হয় এটা d ভ্যালুটো কেনেকৈ পাও আমি 8 - 3 আমি দ্বিতীয় পদৰ প্ৰথম পদটো বিয়োগ কৰিলে আমি d পাও এতিয়া আমি পাম কি 5 পাম এতিয়া আমি প্ৰথম উলিয়াব কৈছে কি আমাক 20 টম পদ a 20 উলিয়াবলৈ কৈছে a 20 উলিয়াবলৈ হলে আমি লিখিব লাগিব a plus 19d এতিয়া a plus 19d এতিয়া a ভ্যালুটো আমাক 3 দিয়া আছে প্লাস
19 আমি d ভ্যালুটো কিমান উলিয়ালো 5 উলিয়ালো তেতিয়াহলে আমি পাম কি 3 প্লাস 5 9 45 5 45 5 9 45 5 উকলিব 4 5 1 5 5 এ 4 এ কিমান হবগে 9 হব এতিয়া ইয়াক যদি আমি যোগ কৰা হয় কিমান হবগে 98 হব ইয়াৰ পিছত কৈছে 25 তম পদ 25 মানে a 25 লেভেল কৈছে a 25 মান কি হ'ব a plus 24d ইয়াৰ পৰা এক কমাই দিলে হৈ যাব তে a ভ্যালুটো কিমান পাইছো 3 plus 24 into 5 3 plus 5 4 গুণ 20 শূন্য কলিব 2 2 5 গুণ 10 10 2 12 হ'ব এতিয়া আমি পালো কি 123 এতিয়া আমি a20 আৰু a25 ৰ ভ্যালুটো পাই গলো একেবাৰে সহজ নহয় নে এটা তোমালোকে এটা বস্তু শিকি থবা a plus d সমান a2 a plus 2d সমান a3 a plus 3d সমান a4 a plus 4d সমান a5 a plus 5d সমান a6 এনেকৈ গৈ থাকিব এইখিনি তোমালোকে যদি মনত ৰাখি লোৱা এনেকৈ তোমালোকে এপি সিৰিজৰ এইখিনি বস্তু সহজতে কৰিব পাৰিবা আজিলৈ ইমানখিনি নেক্সট ভিডিঅত তোমালোকক লগ পাম আৰু পাঁচটা কোৱেশ্চনছৰ সৈতে গতিকে আমাৰ ভিডিঅ' প্ৰথম বা শেষলৈকে চাবা আৰু যিমান পাৰা তোমালোকে বন্ধুবৰ্গৰ মাজত ভিডিঅ'সমূহ শ্বেয়াৰ কৰি ল'বা